নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 4 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি আধাৰ কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে NDTV ইণ্ডিয়াৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা ইতিমধ্যে লাভ কৰিলে, সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন কেতিয়া লাভ কৰিব সেই বিষয়ত ইয়াতে কি কোৱা হৈছে সবিস্তাৰে আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো তাৰপিছত লিখা আছে PM কিষাণ যোজনা কি 21वीं किस्त कब होगा জাৰি। তো PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন কেতিয়া সোমাব এই বিষয়ত ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে अब तक कुल 20वीं किस्त की जारी हो चुकी है। তাৰপিছত আৰু লিখা আছে और 21वीं किस्त के लिए किसान काफी समय से इंतजार कर रहे हैं। मीडिया रिपोर्ट्स के मुताबिक इस बार PM किसान की 21वीं किस्त नवंबर या दिसंबर महीने में जारी हो सकती है, क्योंकि योजना की हर किस्त लगभग 4 महीने के अंतराल पर आती है। तो तारपिछर लिखा है हालांकि अभी PM किसान की अलगी किस्त जारी होने की तारीख को लेकर सरकारी ओर से कोई आधिकारिक पुष्टि नहीं किया है। तो ইয়াতকে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক প্ৰতি 4 মাহৰ মূৰে মূৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তি প্ৰদান কৰে ভাৰত চৰকাৰে। তো কৃষকসকলে যোৱা আগষ্ট মাহত যিহেতু PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 কোটি টকা লাভ কৰিছে, সেই হিচাপত যদি আমি হিচাপ কৰোঁ তেন্তে অহা ডিচেম্বৰ মাহত কৃষকসকলে নিজৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা লাভ কৰিব। লগতে যিসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা পোৱা নাই, সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন নিজৰ বেংক একাউণ্টত পাব বিচাৰে তেন্তে অতি সোনকালে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড চিডিং কৰিব লাগিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আধাৰ কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে আধাৰ কাৰ্ড লৈ কেবিনেট বৈঠকত এনেকুৱা কেইখনমান সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে লিখা আছে আধাৰ কাৰ্ড আবেদনৰ সংশোধনীত SOP অনুপ্ৰৱেশকাৰীয়ে আধাৰ কাৰ্ড লাভ আশংকা দূৰ কৰাৰ অৰ্থে কেবিনেটে অসমত 18 বছৰৰ অধিক বয়সৰ নাগৰিকৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেল সংশোধনীত SOP ৰূপায়ণত অনুমোদন জনাইছে। তাৰপিছত 2 নম্বৰত কৈছে জিলা আয়ুক্তসকলক বিৰলতকৈ বিৰল ক্ষেত্ৰত আধাৰ আবেদনৰ অনুমতি দিয়াৰ কৰ্তৃত্ব দিয়া হৈছে। 3 নম্বৰত কৈছে ঐতিহাসিক অন্তৰ্ভুক্তিৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অনুসূচিত শ্ৰেণী, অনুসূচিত জনজাতি আৰু চাহ বাগিচাৰ সম্প্ৰদায়ৰ বাবে এই নিষেধাজ্ঞা এবছৰৰ বাবে প্ৰযোজ্য নহ'ব। ইয়াৰ লগতে 4 নম্বৰত কৈছে উল্লেখিত সম্প্ৰদায়সমূহৰ ব্যক্তিৰ আধাৰ আবেদন এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। অসম চৰকাৰে আধাৰ কাৰ্ড লৈ এনেকুৱা কেইখনমান SOP জাৰি কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।